हेलो फ्रेंड्स আজি মই আফটাৰ ইফেক্টৰ এটা নতুন লগো এনিমেশনৰ ভিডিও আনিছো যোনটোত মই শিকাম আপোনালোকক এই লগো এনিমেশনটো যদি আপোনালোকে এই লগো এনিমেশনটো শিকিব খুজে তেতিয়ালে ভিডিওটো সম্পূৰ্ণ চাওক আৰু এই লগো এনিমেশনটোত আমি এটা নতুন প্লাগইনৰ ব্যৱহাৰ কৰিম আৰু প্লাগইনটোৰ নাম হ'ল সেভাৰ প্লাগইন এই প্লাগইনটো ইউজ কৰি আপোনালোকে এই ইফেক্টটো ক্ৰিয়েট কৰিব পাৰিব আৰু যদি আপোনালোকৰ মাজত এই ইফেক্টটো ইনষ্টল নাই তেতিয়ালে আপোনালোকে নিজৰ আফটাৰ ইফেক্টত ইনষ্টল কৰি লওক আৰু এতিয়া আমি দেৰি নকৰি সেই ইফেক্টটো বা সেই এনিমেশনটো কেনেকৈ ক্ৰিয়েট কৰা হয় তাকে চাওক আফটাৰ ইফেক্টটো ওপেন কৰাৰ পিছত সদায় দেখিবা ইয়াতে নিউ কম্পোজিশন ইয়াতে আমি কম্পোনৰ জায়গাত লিখিম ৰেন্ডাৰ কম্প লিখি 19201080 fps 30 ডিউৰেশন 6 সেকেন্ড ৰাখি ওকে কৰিম তাৰপিছত কি কৰিম আমাক এটা যিকোনো লগোৰ এটাৰ প্ৰয়োজন হ'ব png ফৰমেটত ডাবল ক্লিক কৰিম আৰু এটা ভেলোৰেন্ট গ্ৰেমৰ মই এটা লগো এটা আনিছো এটো ইয়াতে ড্ৰেগ কৰিম কৰি এটো এস প্ৰেছ কৰি ইয়াৰ সাইজটো আমি কৰি দিম 50 কৰি এটো অকমান আমি পি প্ৰেছ কৰি পজিশনটো এৰেঞ্জ কৰি লম এনেকে কৰি ফলে এটো ৰাইট ক্লিক কৰিম ইয়াতে লিখিম প্ৰি কম্পোজ আৰু ইয়াতে এলো জিও লগো কম্প আৰু মোবাইল এট্ৰিবিউট ষ্টিক কৰি ওকে কৰি দিব তাৰপিছত এই লেয়াৰটো সিলেক্ট কৰি লেয়াৰত যাব অটো ট্ৰেস ইয়াতে এইখিনি ভ্যালু ৰাখিব দি ওকে কৰি দিব তাৰপিছত লগে লগে এনেকে সিলেক্ট হৈ থাকাতে কিবোৰ্ডত পিছ কৰিব ইউ প্ৰেছ কৰাৰ লগে লগে আপোনালোকৰ কিছুমান কি ফ্ৰেম আহিব এই কি ফ্ৰেম কেটা এনেকে তললৈকে আনি আমি ডিলিট প্লেস কৰি দিম ডিলিট হৈ যাব তাৰপিছত আৰু ইউ প্ৰেছ কৰি দিম সেইখিনি এনিমেশন হৈ যাব তাৰপিছত আমি বাহিৰত এবাৰ ক্লিক কৰি দিম এতিয়া আমাক ইফেক্টৰ প্ৰয়োজন হ'ব হেতু হৈছে SAVER আৰু সেভাৰ প্লাগইন ইফেক্টটো আমি ইয়াতে ড্ৰেগ কৰিম কৰি পিনে ইয়াৰ প্ৰথম আমি যোনটো কালাৰ আছে এটো আমি চেঞ্জ কৰি লম ওকে কৰিম তাৰপিছত সিলেক্ট প্ৰিসেটত আমি আৰ্ক ৰিএক্টৰ কৰিম তাৰপিছত এনেকুৱাকে আহিব ফুলৰ জায়গাত আমি কোৱাড থাৰ্ড কৰিম কৰি পিনে আমাৰ প্ৰিভিউটো কমি যাব তাৰপিছত এনিমেশনটো আপোনালোকৰ অতি জলদি হ'ব আৰু ইয়াতে গ্লো ইন্টেন্সিটি দেখি আমি 30 আৰু যোনটো ইয়া কোৰ সাইজ আছে এটো আমি 1 কৰিম কৰি পিনে কাস্টমাইজ লেয়াৰ ইয়াতে সেভাৰত লেয়াৰ মাস্ক কৰি দিম তাৰপিছত এনেকে আহিব এটো ফুল কৰি আপোনালোকক দেখাই দিছো চাব এনেকুৱাকে আহিব তাৰপিছত আমি এটো কোৱাটাৰ কৰিলাম লৈ পিনে এতিয়া কি কৰিম ইয়াতে স্টাৰ্ট অফসেট যে আছে এটোৰ ভ্যালু আমি 0 ৰাখিম এতিয়া কি কৰিম আমি যোনটো মাস্ক ইভ্যালুয়েশন ইয়াতে কি ফ্ৰেম দিম এটা দিবেন একদম লাষ্টলৈকে আহিম একদম লাষ্টলৈকে যাম লাষ্ট ফ্ৰেমত যাই ইয়াতে 0 ৰ ভ্যালুৰ জায়গাত আমি 1 কৰি দিম দি পিনে ইয়াতে কি কৰিম ইয়াতে যোনটো ইন অফসেট আছে ইয়াতে এটা কি ফ্ৰেম দিম দি ইয়াৰ ভ্যালুটো আমি 0 কৰিলাম 2 সেকেন্ডত যাম যাই পিনে ইয়াৰ ভ্যালুটো 100 কৰি দিম তাৰপিছত কি কৰিম আমি 4 সেকেন্ডত যাম ইয়াতে স্টাৰ্ট অফসেট 0 কৰিম আৰু লাষ্টত গৈ আমি ইয়াৰ ভ্যালুটো 100 কৰি দিম তাৰপিছত আপোনালোকৰ এনিমেশনটো এনেকুৱাকে ক্ৰিয়েট হৈ যাব প্ৰথম স্টেপটোত চাই লওক এনেকে এনিমেশন হৈছে হৈ পিনে এনেকে এনিমেশন হৈ আছে মাজত হৈ পিনে এইখিনিৰ পৰা আৰু উলুটাকে এনিমেশনটো হৈ এনেকে ফিনিশ হৈ গৈছে এতিয়া আমি নেক্সট কাম হৈছে আমি কি কৰিম ইয়াতে এই লেয়াৰটো আমি ডুপ্লিকেট কৰিম কন্ট্ৰোল ডি প্ৰেছ কৰি আৰু এইটোত আমি লিখি দিম ৰিনেম শ্যাডো ইফেক্টটো আমি এনেকে দিম কিন্তু আপোনালোকে এই দুটা দেখা নাই লেয়াৰ দুটা তাৰপিছত কি কৰিম শ্যাডো লেয়াৰটো সিলেক্ট কৰি লেয়াৰ এটা ট্ৰান্সফৰ্ম ইয়াতে ফ্লিপ ভাৰ্টিকেল কৰিম আৰু এই দুটা লেয়াৰ সিলেক্ট কৰি কিবোৰ্ডত F4 প্ৰেছ কৰিম আৰু নৰমালৰ জায়গাত আমি দুইটা লেয়াৰ স্ক্ৰিন কৰি দিম আৰু এনেকে দেখা পাব তাৰপিছত এই শ্যাডো লেয়াৰটো সিলেক্ট কৰি আমি P প্ৰেছ কৰিম আৰু ইয়াৰ পজিশনটোত আমি এনেকে এৰেঞ্জ কৰিলাম লৈ পিনে আমি কি কৰিম এই লেয়াৰটো সিলেক্ট কৰি S প্ৰেছ কৰিম এই যে আছে লিংক হৈ থকা এটো অফ কৰি দিম আৰু 50 কৰি দিম -50 কৰিলাম লৈ পিনে আমি P প্ৰেছ কৰিম আকৌ কৰি পিনে এটো আমি এনেকে
এৰেঞ্জ কৰি ল'ম তাৰপিছত টি প্ৰেছ কৰিম ইয়াৰ অপজিটটো আমি 50 কৰি দিম তাৰপিছত এই লেয়াৰটোক আমি সিলেক্ট কৰিম কৰি পিনে ইয়াতে এটা ইফেক্ট দিম ডাইৰেকশ্যনেল ব্লাৰ আৰু এই ডাইৰেকশ্যনেল ব্লাৰটো দি পিনে আমি ইয়াৰ ভ্যালুটো 90 কৰিম কৰি পিনে ইয়াৰ ব্লাৰ লেংথটো 50 কৰি দিম তাৰপিছত চাব এনেকুৱাকৈ ইফেক্টটো আহিব তাৰপিছত এতিয়া আমি নতুনকৈ সিলেক্ট কৰিম ৰাইট ক্লিক কৰিম নিউ সলিড আইটেম ইয়াতে ফ্লোৰ বুলি লিখিম FLOR ফ্লোৰ লিখিম তাৰপিছত এই যোনটো ফ্লোৰ ইয়াতে আমি ফাৰ্ষ্ট ইফেক্টটো দিম সেইটো হৈছে ফ্ৰেক্টেল নইজ আৰু এই ফ্ৰেক্টেল নইজ ইফেক্টটো আমি ইয়াতে ড্ৰেগ কৰিম সফট জায়গাত ব্লক কৰিম এটো 200 কৰিম ব্ৰাইটনেছ মানে কন্ট্ৰাষ্ট আৰু ব্ৰাইটনেছ যে আছে -25 কৰিম কৰি পিনে ইয়াতে ট্ৰান্সফৰ্ম যে আছে ইয়াতে স্কেলৰ ভ্যালু 75 কৰিম কৰি পিনে আমি F4 প্ৰেছ কৰিম এই লেয়াৰটো 3D কৰিম এটো তলত লৈ আহিম আহি পিনে আমি R প্ৰেছ কৰিম X ৰ ভ্যালুটো আমি ইয়াতে 90 কৰি দিম দি পিনে এটো আমি এনেকে তলত লৈ আহিম তাৰপিছত ইয়াতে আমি এটা ইফেক্ট দিম হেতু হৈছে মোশন টাইল এই মোশন টাইল ইফেক্টটো আমি ইয়াতে ড্ৰেগ কৰিম ড্ৰেগ কৰি আমি আউটপুট হাইটটো এনেকে এৰেঞ্জ কৰিম আৰু আউটপুট ওয়াইডটো এনেকে এৰেঞ্জ কৰিম তাৰপিছত যোনটো এই লেয়াৰটো এটো সিলেক্ট কৰি আমি অফ কৰি দিম এটো ভিজিবলটো অফ হৈ যাব এটা ৰাইট ক্লিক কৰিম নিউ আইটেমত যাম এডজাস্টমেন্ট লেয়াৰ এটা দি আমি লগৰটোৰ তলতে এই লেয়াৰটো ৰাখিম ইয়াতে আমি ইফেক্টটো দিম কম্পাউণ্ড ব্লাৰ এই কম্পাউণ্ড ব্লাৰ ইফেক্টটো দি আমি এডজাস্টৰ জায়গাত ফ্লোৰ কৰি দিম আৰু ইয়াতে আপোনালোকে দেখা পাব পাৰে এটুক মই ফুল কৰি দিছো এটুৰ ফলত ইফেক্টৰ ফলত কেনেকুৱা এটা ইফেক্ট এটা আহিছে তাৰপিছত আপোনালোকৰ প্ৰায় কাম ফিনিশ হৈ যাব তাৰপিছত লগো লেয়াৰটোক সিলেক্ট কৰি কন্ট্ৰোল ডি প্ৰেছ কৰিব কৰি পিনে ইয়াতে আমি এটা ইফেক্ট দিম ডাইৰেকশ্যনেল ব্লাৰ DIRE ডাইৰেকশ্যনেল ব্লাৰ ইফেক্টটো ইয়াতে আমি ড্ৰেগ কৰিম কৰি পিনে ইয়াৰ ভ্যালুটো আমি কি কৰিম 90 কৰিম ফাৰ্স্ট কৰি পিনে এটোৰ ভ্যালুটো আমি 50 কৰি দিম চাব তাৰপিছত এটুক আমি তলত দি দিম লেয়াৰটো দি টি প্ৰেছ কৰিম আমি ইয়াৰ ভ্যালুটো 50 কৰি দিম তাৰপিছত আপোনালোকক এটো ফুল কৰি আপোনালোকক এবাৰ মই কোৱাটাৰ কৰি দেখাই দিছো চাই থাকক আপোনালোকৰ এনিমেশনটো এনেকুৱা ধৰণৰ এটা ইফেক্ট আহিব এতিয়া যদি আপোনালোকে চিন্তা কৰে যে মই ব্যাকগ্ৰাউণ্ডত এনেকুৱা এটা কালাৰ ৰাখিব খুজো যোনটো লগৰ পাই কি কৰিবা ৰাইট ক্লিক কৰিবা নিউ সলিড আইটেমত যাব ইয়াতে লিখিব BG কৰি ওকে কৰি দিব তাৰপিছত এই লেয়াৰটো আমি ড্ৰেগ কৰি থম আৰু ইয়াতে এটা ইফেক্ট সাৰ্চ কৰিম RAMP গ্ৰেডিয়েন্ট ৰেম্প আৰু এই ইফেক্টটো আমি ইয়াতে ড্ৰেগ কৰিম সোয়াপ কালাৰ কৰিম তাৰ পিছত এই যোনটো হোৱাইটৰ ভ্যালুটো আমি ব্লু কৰিম ব্লু কৰি এটো আমি ডাৰ্কৰ পিনে দি দিম আৰু তলৰখিনি আমি ব্ল্যাক হৈ থাকিব দিম যদি আপোনালোকে কালাৰ চেঞ্জ কৰিব খোজে তেতিয়ালে সেভাৰ ইফেক্টত যায় আপোনালোকে ইয়াৰ কালাৰটো চেঞ্জ কৰিব পাৰে কিন্তু মই ব্লুটোৱে ভাল পাইছো আপোনালোকে বেলেগ কালাৰ দিও ট্ৰাই কৰিব পাৰে এতিয়া আপোনালোকৰ ইফেক্টটো গটেইখিনি কমপ্লিট হোৱাৰ পিছত কেনেকুৱা ধৰণৰ হ'ব চাই লওক এই ভিডিওটো যদি ভাল লাগিল আপোনালোকৰ ভিডিওটো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ইনষ্টাগ্ৰামত ফলো কৰিব এনেকুৱা ধৰণৰ লগো এনিমেশনৰ ভিডিও বিলাক চোৱাৰ কাৰণে আফটাৰ ইফেক্ট ফটোশ্বপ আৰু প্ৰিমিয়াৰ প্ৰ শিকাৰ কাৰণে আজিলৈকে থ্যাংক ইউ